আজি পুৱা ৮ বজাৰ পৰা যোৰহাটৰ দুটাকৈ ভোট গণনা কেন্দ্ৰত ভোট গণনা হৈ আছে। তিয়ক সমষ্টিৰ বাবে ভোট গণনা হৈ আছে যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বালিকা বিদ্যালয়ত। আনহাতে তিতাবৰ যোৰহাট আৰু মৰিয়নি সমষ্টিৰ বাবে ভোট গণনা চলি আছে যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বালক বিদ্যালয়ত। আৰু বৰ্তমানলৈকে যোৰহাট সমষ্টিত ৫টা ৰাউণ্ড সম্পূৰ্ণ হৈছে। এই 5টা ৰাউণ্ডত দেখা গৈছে যে বিজেপি দলৰ হিতেন্দ্ৰ নাথ গোস্বামী কংগ্ৰেছ দলৰ গৌৰৱ গগৈতকৈ 11,100টা ভোটত আগবাঢ়ি আছে। অন্যহাতে তিতাবৰ সমষ্টিত ইতিমধ্যে চতুৰ্থ ৰাউণ্ড সমাপ্ত হৈছে। এই চতুৰ্থ ৰাউণ্ডৰ অন্তত বিজেপি দলৰ ধীৰাজ গোৱালা কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মীতকৈ 4,910টা ভোটত আগবাঢ়ি আছে। আনহাতে মৰিয়নি সমষ্টিত বৰ্তমান পঞ্চম ৰাউণ্ড সমাপ্ত হৈছে। পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপি দলৰ ৰূপজ্যোতি কুৰ্মী ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাতকৈ 5,947টা ভোটত আগবাঢ়ি আছে। আনহাতে ইতিমধ্যে তিয়ক সমষ্টিত চতুৰ্থ ৰাউণ্ড সমাপ্ত হৈছে। চতুৰ্থ ৰাউণ্ডৰ অন্তত অগপ দলৰ প্ৰাৰ্থী বিকাশ শইকীয়াই কংগ্ৰেছ দলৰ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈতকৈ 8,145টা ভোটত আগবাঢ়ি আছে। আৰু যিহেতু পুৱাৰে পৰা ভোট গণনা যোৰহাটত দুটাকৈ ভোট গণনা কেন্দ্ৰত ভোট গণনা হৈ আছে, যিহেতু তিয়ক সমষ্টিত 15টাকৈ ৰাউণ্ডত ভোট গণনা হ'ব। আনহাতে যোৰহাট সমষ্টিত 14টা ৰাউণ্ডত ভোট গণনা হৈ আছে। মৰিয়নি সমষ্টিত 15টা ভোট ৰাউণ্ডত ভোট গণনা হ'ব। আনহাতে তিতাবৰ সমষ্টিটোত ঠিক সেইদৰে 13টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব। আৰু ইতিমধ্যেই ভোট গণনা পূৰ্ণগতিত চলি আছে আৰু হয়তো জয় পৰাজয় কিছু সময়ৰ পাছতে গম পোৱা যাব।